আমার বাজেস কলোনি এইবিলাক চব তুলসী পাত খাব কাৰণে আহিছে। দুই একটা চাগে লুজ মোচনো হৈছে। সময় নিদিয়াৰ কাৰণে ঔষধ পাতি আনিব নোৱাৰোঁ। আৰু এনেকৈ তুলসী পাত খাব আহি পৰহি দিনা মোৰ হাতৰ পৰা এটা বাজি চুৰি গৈছে। অলপ মই দেখাওঁ কেনেধৰণৰ বাজি চাইছিল। বাজি চাওক, তুলসী পাত খাব কাৰণে হাতত আহিব। আপোনালোকৰ চাগে মনত আছে যদি মোৰ ভিডিঅ' চাই, এনেধৰণৰ মিল এটা আছিল। এইটো চেম বহুত ডাঙৰ আছিল, পুৰণা মেল আছিল। সেইটো উৰি গুচি গৈছে। আৰু এইটো আপোনালোকে নাভাবিব যে উৰি গুচি গৈছে কাৰণে সি নিজৰ স্বাধীনত থাকিব, খাব, ঘূৰিব ফুৰিব, কিন্তু সেইটো আমাৰ ভুল ধাৰণা। কাৰণ নিয়া হ'ল অষ্ট্ৰেলিয়ান পাখি। এইবোৰৰ খানা যিবিলাক দানা পানী আছে সেইবিলাক আমাৰ ইয়াতে পোৱা নাযায়। তো যদিও ছাৰ্ভাইভ কৰে, কিন্তু চিকাৰী পাখিৰ পৰা বাচিব নোৱাৰে। কাৰণ আমাৰ ইয়াতে চিল, বাজ, কাক এইবোৰ ইহঁতক জীয়াই থাকিবলৈ নিদিব। সেইকাৰণে এৰি দিয়া মানে মাৰি পেলোৱা একেই কথা। বলক মোৰ বেকিং প্ৰগ্ৰেছটো দেখাওঁ। চিজ দিলে কিমান ডাঙৰ ডাঙৰ হৈছে এইবোৰ দেখাওঁ। ইয়াতে দুটা তিনিটা আছে, ডাঙৰ হৈছে। এই তিনিটা আৰু বেছি ডাঙৰ হৈছে। ইয়াতে এটা এটাও আছে সিক্স চাগে, কণীগুলো বেয়া হৈছে। এতে আছে তিনিটা, এতে আছে দুইটা, এতে কণী আছে চাৰিটা, অ্যালবিনো আর লুটিনো। এটা 6, এটা হচ্ছে ওপৰৰ মধ্যমত ইমান এটা ভাল ব্ৰিডিং নহয়, কিন্তু তথাপিও যিমান হৈছে ভাল হৈছে। আপোনালোকে দোয়া আশীৰ্বাদ কৰিব যাতে বাজিছিলে ভাল থাকে, বেমাৰ আজাৰৰ পৰা বাচি থাকে। ইহঁতক টেক কেয়াৰ যাতে ভালকৈ কৰিব পাৰোঁ। আৰু আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে কমেণ্টত জনাব। আৰু যিহেতু 6 কেজি আছে, 6 এখন নাই আৰু কিছুদিন লেট হ'ব, তে ভিডিঅ' চাই থাকক, 6 পাই যাব। লাইক, শ্বেয়াৰ আৰু কমেণ্টটো কৰিব।